সেই জনগণৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা। সৰ্বহাৰাৰ বাবে সৰ্বস্ব বিলাই তুমি কৰিছিলা সৰ্বহাৰাৰ বাবে জীয়াই থকাৰ সঁচা প্ৰতিবাদ। নমস্কাৰ, মই আজি উপস্থিত আছোঁ ডক্টৰ প্ৰতিমা দেৱী শৰ্মা বাইদেউৰ বাসগৃহলৈ। ইয়ালৈ আহি খুবেই সুন্দৰ, বহুত ভাল লাগিল। ইমান গৰমৰ মাজতো আহিছোঁ। বাইদেউ, আপোনালৈ স্বাগতম জনাইছোঁ। আপুনি খুব সুন্দৰ সুন্দৰ কথাৰে আমাক মোহিত কৰিলে। অহা 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে আপুনি ইমান সুন্দৰকৈ কথাবোৰ ক'লে, কবিতা আবৃত্তিবোৰ। আপুনি কবিতা আবৃত্তি কৰে খুব সুন্দৰ, তাৰ লগতে মই আপোনাৰ গীতো শুনিছোঁ। যিহেতু আপুনি আমাৰ বৈশিষ্ট্যত ইমান সুন্দৰকৈ আপুনি গীতবোৰ গালে, বিহু গীতবোৰ আপুনি ইমান সুন্দৰকৈ জমালে। আমি আপোনাৰ পৰা বহুত কথা শিকিবলগীয়া, আমি বহুত কথা শিকিছোঁ। কেনেকৈ এখন মঞ্চত আপুনি গান গাই কেনেকৈ জমাইছে, খুবেই ভাল লাগিছে। আকৌ শুনিম আপোনাৰ গীত। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে আগতে আপোনাৰ কবিতাই শুনিম বুলি মই ভাবিছোঁ। বহুত বহুত ধন্যবাদ মৰমলেণ্ডৰ মৰম কুমাৰ আৰু ৰীণা ৰাভালৈ। এই অনুষ্ঠানটোৰ কথা মই জীৱনত পাহৰিব নোৱাৰোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান, ইমান সুন্দৰকৈ মৰম কুমাৰে গঢ়ি তুলিছে। সঁচাকৈয়ে তেখেত বৰ আমাৰ কাৰণে অতি দক্ষ ব্যক্তি। তেখেতে যেন আৰু আগুৱাই যাওক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আকৌ এইবাৰ অহা 20 জুন তাৰিখে যি বিষ্ণু ৰাভা দিৱস যিটো স্মৃতি দিৱস, সেই দিৱস